নমস্কাৰ আমাক প্ৰকৃততে একচুয়ালি আমি শান্তি বিচাৰিছো নে অশান্ত অসম এখন বিচাৰিছো চৌদিশে আমি দেখিছো উজনি কি নামনি কি চৌদিশে এক অশান্তিকৰ পৰিৱেশ সৃষ্টি হৈছে য'ত শান্তিত মানুহ থাকিব পৰা নাই মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ আছে যে ডাবল ইঞ্জিনিয়াৰ চৰকাৰ যদি বাংলাদেশী আছে আমাৰ সভাপতি মহোদয়ও কৈছে আমিও কৈছো যে কোনো বাংলাদেশীক কেতিয়াও পুনৰ সংস্থাপন দিয়াৰ কথা আহিব নোৱাৰে তেওঁলোকক কঠোৰ আইনী ব্যৱস্থাৰে বিতৰণ কৰিব লাগে কিন্তু বাংলাদেশীৰ নামত যিটো এটা বৰ্তমান সাম্প্ৰতিক সময়ত এই যে মানুহৰ মাজত অশান্তিৰ পৰিৱেশ এটা কৰা হৈছে মৰেল পুলিচিং বিলাকো কৰা আৰম্ভ কৰি গৈছে ই অসমৰ কাৰণে অশুভ সংকেত নহয় নে এক দুই নম্বৰ মই কথাটো কৈছো বৰ্তমান হালেৰি হিয়ালখেদা কথাটো মই এই কাৰণে কৈছো 1,80,000 কোটি টকা 100 কোটি 200 কোটি 500 কোটি 50,000 কোটি এনেকুৱা নহয় 1,80,000 কোটি টকা ধাৰ আৰু আজি তাৰিখত সেই ধাৰৰ পূজা আমাৰ প্ৰত্যেকজন অসমৰ মানুহৰ মূৰৰ ওপৰত প্ৰায় 50,000 টকাকৈ আমাৰ ধাৰৰ পূজা আছে এইখন চৰকাৰে আকৌ ইলেকশ্যনৰ আগত প্ৰায় 20,000 কোটি টকা তেওঁলোকে এই 8-10 মাহত ধাৰ ল'ব প্ৰায় 2 লাখ কোটি টকাৰ ওপৰত ধাৰৰ পূজা অসমৰ ৰাইজে ল'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি স্কুল কলেজ বন্ধ হৈছে মানুহৰ মাজত কোনো লৰাছলিৰ মাজত কোনো সংস্থাপনৰ ব্যৱস্থা নাই এই গুটেবিলাক ঔষধৰ দাম বৃদ্ধি হৈছে মানুহৰ পকেটত পইচা নাই থলুৱা ঠিকাদাৰসকলৰ হাতত পইচা নাই কৃষক শান্তিত আজি তাৰিখত থাকিব পৰা নাই মহিলাৰ নিৰাপত্তা নাইকিয়া হৈছে এনেকুৱা এখিনি সময়ত বুলডোজাৰৰ যি ৰাজনীতি চলিছে উজনি নামনিত মিয়াখেদাৰ যি কথা আহিছে এই কথাবিলাক বেয়া মই দুটামান কথা মনত পেলাই দিছো দুদিনমান আগতে উজনিতে তাতে ইটাভাটাত মুছলমানৰ মানে লোকসকলক যাবলৈ দিয়া নাছিল আমি কৈছো হয় যদি মুছলমান বাংলাদেশী কৈছে উজনিত কিয় কোটোৱে থাকিব দিব নালাগে কিন্তু আকৌ তাৰ পিছত দেখিলো বোলে আকৌ বোলে ইটাভাটাত সেই সকলে কাম কৰিবলৈ আকৌ মুছলমান মানুহ নিবলগীয়া হৈছে মই সকলোকে এটা কথা অনুৰোধ জনাইছো আইন কোনো হাতত তুলি ল'ব নালাগে সকলোকে পুনৰ মই অনুৰোধ জনাইছো চৰকাৰৰ মুৰব্বীজনৰ দায়িত্ব হৈছে কেৱল উচ্ছেদ নহয় মানুহৰ মাজত হিন্দু আৰু মুছলমানৰ ভোট পলাৰাইজ কৰা নহয় আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত কোনো এনেকুৱা অসমৰ যুৱকক উশৃংখল ৰাস্তা হাতত তুলি ল'বলৈ নিদিব চৰকাৰ আজি বিজেপি আছে কাইলে কংগ্ৰেছৰ থাকিব 15 বছৰ কংগ্ৰেছৰ আছিল আজি বিজেপি চৰকাৰ 10 বছৰ আছে কিন্তু চৰকাৰ বদলি হ'ব কিন্তু আইন জুনে হাতত তুলি ল'ব আজিৰ চৰকাৰে আইনখন হাতত তুলিব দিছে কাইলে আকৌ সেই বেলেগ চৰকাৰ আহিলে তেওঁলোকক কিনো আইনী আউটলে অনা হ'ব গতিকে অসমত আমি শান্তি বাতাবৰণ বিচাৰিছো অসমখন যাতে আৰু অশান্ত কৰা নহয় মুখ্যমন্ত্ৰীক কৈছো কম দামত আমাক বস্তু দিয়ক স্মাৰ্ট মিটাৰ আমি বেয়া বুলি কৈছিলো তেতিয়া আপোনাক বহুত দুহাই দিছিলে এতিয়া এপি দিছিলে নিজেই কৈছে স্মাৰ্ট মিটাৰ উইথড্ৰল কৰাৰ কথা আমি যে কথাবিলাক যে বিৰোধিতাৰ কাৰণে নকম এই কথাবিলাক অসমৰ ৰাইজেও হৃদয়ংগম কৰা ভাল এইফালে যে মানুহ খেদা খেদি উচ্ছেদ এই কথাবিলাক কৈছে আমি কৈছো বাংলাদেশে যদি সঁচাকে উচ্ছেদ কৰিছে আকৌ কিয় তেওঁলোকক 50,000 টকা দিয়া হৈছে আকৌ কিয় তেওঁলোকক মাটি দিয়া হৈছে গৰুখুটিত যেনেকে বাংলাদেশী বুলি আপোনালোকে কৈ এটা উজনি নামনিত এটা হিন্দু মুছলমানৰ মাজত পলাৰাইজ কৰাৰ ব্যৱস্থা কৰিলে আকৌ সংস্থাপন দিলে কাজিৰঙাৰ বাংলাদেশী বিলাকক ক'ত খেদি আপোনালোকে পঠালে আপোনালোকতো খেদিওতে সদায় বুলডোজাৰ লগালে বাংলাদেশী বুলি কয় ক'ত খেদিলে এই হিচাপটো মুখ্যমন্ত্ৰী আমাক দিব লাগে যে কিমান বুলডোজাৰ লগাই ঘৰ ভঙা হ'ল কিমান মানুহক বাংলাদেশলৈ বিতৰণ কৰা হ'ল কেদিনমানৰ আগত যে 65 জন পুছবেকৰ নামত বাংলাদেশত বিতৰণ কৰিবলৈ পঠোৱা যিসকল মানুহক সসন্মানে ঘূৰাই আনি পুলিচে তেওঁলোকক আকৌ ঘৰত বহাই ৰাখিছে এই কথাবোৰো মনত পেলালে ভাল মই অসমৰ ৰাইজক আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মাই 26ৰ ৰাজনীতিৰ ৰণনীতি কৌশল কৰি হিন্দু আৰু মুছলমান ভোট পলাৰাইজ কৰা মুছলমানসকলক বুলডোজাৰ দি হৈমান কৰি তেওঁলোকে মুছলমানৰ ভোট আদায় কৰা আৰু উজনিত বা মধ্য অসম বা যিখিনি আমাৰ অসমীয়া হিন্দু মানুহৰ মাজত যে আমি চাওক মুছলমান খেদিছো কিন্তু পাহৰি নাযাব 54,000 বিঘা মাটি অসমৰ থলুৱা জনগোষ্ঠীয় লোক থলুৱা মানুহৰ পৰা তেওঁলোকে কিন্তু আজি তাৰিখত আদানী আম্বানীক পানী দৰত দি দিছে মই দূৰলৈ নাযাওঁ পলাশবাৰী লোহাৰঘাটত যদি চাই আমাৰ গোটেই জনগোষ্ঠীয় ৰাভা জনগোষ্ঠী বড়ো জনগোষ্ঠী অসমীয়া মানুহৰ মাটিবিলাক কিন্তু তেওঁলোকে আদানী আম্বানীক হস্তগত কৰিছে গতিকে ভালকৈ বুজি পালে ভাল মই সকলোকে কৈছো অসমখন অশান্ত নকৰিব জয় অসম কেৱল দুজনমান মানুহৰ হাতত নহয় জয় অসম আমিও কৈছো জয় অসম বুলি কৈ লৈ পেলাই কিন্তু উশৃংখল যাতে পৰিৱেশ কোনেও সৃষ্টি নকৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছো ধন্যবাদ